তো হে গাইজ মোৰ নাম নহয় আকৌ আহি গ'লোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত স্পাইডাৰ ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। তো এইটো মোৰ ফাৰ্ষ্ট লং ব্লগ হয়। তো আজি ভিডিঅ'টো অকণ ধামাকা আৰু ইণ্টাৰেষ্টিং হ'ব। বেছি দেৰি নকৰোঁ, আজি ব্লগটো আৰম্ভ কৰোঁ। লেটছ গ'। তো এই গাইজ আমি চব এতিয়া গোট খাই গ'লোঁ ইয়াত ধুনীয়াকৈ। তো ব'লক আজি মিছন কমপ্লিট কৰোঁ। আৰু এটা দিছে নাই, ই পূৰা ব্লগ বনাই আছে। তো গাইজ আজি আমাৰ মিছন হ'ল ভূত ধৰা। ভূত ধৰিব যাম, ব'লক আপোনালোকো দেখাই আছোঁ। তো গাইজ আমি এতিয়া আহি আছোঁ। এইফালে আমাৰ দীপাঞ্জন আছে, এইফালে নয়ন আছে, আৰু বেক চাইডে দুটা ল'ৰা আছে। আৰু এইটো মেইন হাইৱে হয়, এইফালে গাড়ী চাড়ী গৈ আছে আৰু ছানছেটটো মজা হৈ আছে গাইজ। তো ব'লক আৰু বেছি দূৰ নাই, আপোনালোকক দেখাই আছোঁ কি জেগাত গৈ আছোঁ আজি। তো এই গাইজ আমি আহি পাইছোঁহি আৰু ইয়াৰ পৰা আমাৰ ভূতৰ জাৰ্ণি ষ্টাৰ্ট হৈছে। এইফালে চাব পাৰে পূৰা জংঘল চংঘল আছে ইয়াত। তো ব'লকচোন আমাৰ মঞ্জিল আপোনালোকক দেখাই আছোঁ। আৰু আজি কি হয় ধৰিব নোৱাৰোঁ কিন্তু দেই। তো গাইজ আমাৰ মঞ্জিল পাইছোঁহি আৰু এইফালে পূৰা সিহঁতে ফটোৱা কৰি আছে। আৰু দেখিব পাইছে কি ভয়ানক জেগা মানে এইটো। তো ব'লক আজি ইয়াত আপোনালোকক কি দেখাব পাৰোঁ চেষ্টা কৰোঁ। তো দেখিছেনে পূৰা গেটত একদম মামৰে জ্বলি আছে আৰু একদম পূৰা ভুটীয়া জেগাটো। তো গাইজ এইটো হ'ল ফাৰ্ষ্ট ঘৰ। ইয়াৰ ভিতৰত সোমাই গৈ আমি দেখিম কিবা কিবি কি আছে নাজানো। আৰু এইটো হ'ল ছেকেণ্ড ঘৰ। ইয়াৰ চাইডে চাইডে ঘৰ কিবা কিবি আছে। তো এইকেইটা অকণ নতুনেই হৈ আছে। তো ইয়াত যে মানুহ দুনুহ নাহে তেনেকৈ। তো ব'লক আপোনালোকক কি দেখাব পাৰোঁ চেষ্টা কৰোঁ। তো গাইজ এইফালে আমি আহিবলৈ চেষ্টা কৰিছোঁ। বহুত মানে ইটা চিটা ভাঙি কৰি পেলাই থৈ দিয়া আছে। চিচা কিমান চিচা ভঙা আছে। আৰু ইহঁত আগতেই গ'ল। এইফালে দেখিছেনে কিমান ডাঙৰ ডাঙৰ গাঁত আছে। আৰু ইয়াত এইবাৰ ফাৰ্ষ্ট টাইম সোমাইছোঁ, দেখিব পাইছে গোটেই ভুটীয়া মানে এইটো একদম পূৰা ভুটীয়া হয়। আৰু ইয়াৰ ওপৰত উঠিব পাৰি। আৰু নাজানো কি আছে ইয়াত, কেনেকুৱা বস্তু আছে। মোৰ মতে ইয়াত আগতে জুই জ্বলাইছিলে, হ'ব পাৰে, মই কৈছোঁহে। ইয়াত এইফালে টিঙৰ কিবা কিবি থৈ দিয়া আছে। আৰু তো গাইজ এই ঘৰটোৰ বিষয়ে আপোনালোকক অকণ ক'বলৈ চেষ্টা কৰিম। এই ঘৰটো আগতে চেনী ঘৰ আছিলে, মানে চেনী বনোৱা হৈছিলে ইয়াত। আৰু ইয়াত বহুত মানুহে কয় ইয়াত বহুত মানুহ ঢুকাইছে, বহুত মানুহ মৰিছে, আৰু ইয়াত বহুত বেয়া বস্তু ওলোৱা যায়। তো নাজানো আমিও এইবাৰ ফাৰ্ষ্ট টাইম সোমাইছোঁ। আহোঁতে যাওঁতে দেখোঁ ঘৰটো বহুত ভয়ানক লাগে। এইবাৰ ফাৰ্ষ্ট টাইম সোমাইছোঁ আমি এইটো ঘৰৰ ভিতৰত। আৰু এইফালে পূৰা মামৰে চামৰে লাগি আছে ঘৰটোৰ ভিতৰত। তো ব'লক আজি কি দেখাব পাৰোঁ আপোনালোকক চেষ্টা কৰোঁ। আৰু এনেকুৱা ভিডিঅ' চাবৰ কাৰণে আপোনালোকে ইউটিউবত ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি ইনষ্টাগ্ৰামত নতুনকৈ আহিছে মোৰ পেজটো ফ'ল' কৰি ল'ব স্পাইডাৰ ব্লগত। আৰু নতুন ভিডিঅ' চাবৰ কাৰণে মই বনাই থাকিম নতুন ভিডিঅ'। আপোনালোকে নতুন ভিডিঅ' চাবৰ কাৰণে মোক ফ'ল' কৰি ল'ব। তো ব'লক আজি কি চাওঁ আপোনালোকক দেখাইছোঁ। আগতে চৌকা আছিল ইয়াত, চাগে জুই জ্বলাইছিল। আৰু ইয়াত কুঁহিয়া বনোৱা হৈছিল, কুঁহিয়া আনিছিল, আৰু ইয়াত মানে চেনি বনোৱা হৈছিল। তো এইফালে দেখিব পাইছে কিমান ভয়ানক ঘৰটো। আৰু এইফালে চাব পাইছে পূৰা জংঘল চংঘল আছে ইয়াত। আৰু ইয়াত কোনোবা যে আহে মোৰ বিশ্বাস নহয়, ইয়াত কোনো নাহেই তেনেকৈ। আমি চাবৰ কাৰণে আহিছোঁ। তো এইফালে ঘৰ এটা আছে, ইয়াৰ ভিতৰতো কিবা থৈ দিয়া আছে। ইয়াৰ ভিতৰত টিং চিং কিবা কিবি থৈ দিয়া আছে। বহুত ভয়ানক মানে একদম পৰিস্থিতিটো চাব পাইছে কিমান ভয়ানক দেখিছে আপোনালোকে। তো গাইজ এই গছজোপা দেখিছে কিমান ডাঙৰ। এই গছজোপা চাগে আমৰ হয়, আমৰ গছৰ নিচিনাই লাগিছে। আৰু ইয়াৰ ফল মূল যদি খাওঁ চাগে আমি মৰিম চাগে দেই, নাজানো কেনেকুৱা হয়। আৰু এইফালে সূৰ্য ডুবিব সময় হৈছে আৰু ঘৰলৈ যাব আৰু সূৰ্য। আৰু এইফালে দেখিব পাইছে কিমান মানে আৰু লেতেৰা গোন্ধ ওলাই আছে, মানে ইয়াৰ পৰা বহুত লেতেৰা এটা গোন্ধ ওলাই আছে। আমি যেন তেনকৈ ভিডিঅ' বনাই আছোঁ। তো আকৌ এবাৰ কৈ দিছোঁ, যদি নতুনকৈ আহিছে ইনষ্টাগ্ৰামত মোৰ পেজটো ফ'ল' কৰি ল'ব। আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব। তো সেই গাইজ ইয়াত কিছুমানে কয় বোলে হালধীয়া শিলগুটি পায়। তো গাইজ চাব পাৰে এইটোৱে হালধীয়া শিলগুটি। আৰু ইয়াত কিনো হালধীয়া শিলগুটি দিছে কেনেকুৱা শিলগুটিকেইটা হালধীয়া হয় গাইজ, সেয়া চাব পাৰে কেনেকুৱা হালধীয়া শিলগুটিকেইটা, পূৰা হালধীয়া হৈ আছে। কিনো শিলগুটি ধৰিবও নোৱাৰি। শিলগুটিকেইটা নৰ্মেল শিলগুটি নিচিনাই, বাট হালধীয়া হয়।
তো গাইছ ইয়াত মজাকৈ ছানছেট হৈ আছে, সূৰ্য ঘৰলৈ যাব আৰু এতিয়া ভালো লাগিছে চাই। এইফালে ধুনীয়া লাগিছে আৰু এইফালে দেখিব পাইছে কি ভয়ানক। সেয়াই আৰু গাইছ এই শিলগুটিকেইটা চাব পাৰে, বহুত লেতেৰা গোন্ধাই আছে মানে শিলগুটিকেইটা দেখিছে কেনেকুৱা হালধীয়া হালধীয়া শিলগুটি, আৰু এইকেইটা মানে পূৰা লেতেৰা গোন্ধাইছে শিলগুটি। কি হয় নাজানো, মোৰ মতে এইকেইটা চেনি হয়, আগতে চেনি আছিল চাগে। তো আৰু এইফালে এয়াই আৰু এইফালে ঘৰ আছে, ইয়াৰ ভিতৰত সোমোৱা নাই, ভয় লাগে ন, বহুত ডাঙৰ ডাঙৰ ঘৰ আছে ইয়াত, বহুত এটা ভয় লাগে। তো গাইছ আমি ভাবিছোঁ এতিয়া আমি ঘৰলৈ যাওঁ বুলি। বাই বাই, ভুটীয়া ঘৰক বাই বাই কৰি দিলোঁ। আৰু এইফালে আমি আহি আছোঁ, চাব পাৰে আপোনালোকে। এইফালে পূৰা একদম জংঘল চংঘল আছে, আৰু এইফালে ৰাস্তা দি আমি মাৰি পঠিয়াইছোঁ। তো গাইছ আমি ফাইনেলি আমাৰ মিছন কমপ্লিট কৰিলোঁ। আগৰ মিছনৰ নিচিনাকৈ এইটো মিছনো কমপ্লিট হ'ল, নমৰা নকৰাকৈ আমি ধুনীয়াকৈ আহিবলৈ সক্ষম হ'লোঁ। তো আপোনালোকে চাব পাৰিলে কেনেকুৱা, আমাৰ এইটোৱে কুসুমতলাৰ চেনি মিল। তো এইটো কুসুমতলা চেনি মিল কেনেকুৱা ভয়ানক চেনি মিল দেখিছে, আৰু জেগা আছে তাত নোসোমালোঁ। তো যিমানখিনি পাৰোঁ আপোনালোকক দেখাই দিলোঁ। তো এতিয়া সন্ধিয়াও লাগিব হৈছে ন, বেছি দেৰিলৈকে থাকিবও নোৱাৰি, তো এতিয়া ঘৰ যাওঁ। আৰু গাইছ যদি কোনোবা নতুন হয় তো চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ইনষ্টাত যদি চাই আছে তেতিয়া ফ'ল' কৰিব পেজটো। আৰু এইফালে আমাৰ আছে দীপাঞ্জন। গাইছ মোৰো ভিডিঅ' বনাই আছোঁ, চবেই ছাপোৰ্ট কৰে যদি ভাল লাগিব, খালি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চবেই, লিংকটো ডেছক্ৰিপশ্যন দি দিব। বুলি মানে আছিলে, বাই বাই টাটা। তো গাইছ আজিলৈ বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আপোনালোকক। তেতিয়ালৈকে জয় হিন্দ, জয় জুবিন দা, জয় অসম।